তুমি মোক উদ্ধার করা প্রভু, তুমি মোক উদ্ধার করা। আরে কি বলি হরিণটোৱে ঈশ্বৰক চিন এতিয়া চাওকচোন প্ৰভুসকল, যেতিয়া যেতিয়া আমি বিপদৰ সময়ত প্ৰভু ভগৱন্তক একান্ত মনে স্মৰণ কৰোঁ, তেতিয়া তেতিয়া ভগৱন্তই আমাক যেনেকৈ নহওক কিয় কিবা নহয় কিবা এটা উপায় কৰি আমাক উদ্ধাৰো কৰিব। কান্দি কান্দি হৰিণটোৱে ঈশ্বৰক চিন আৰু লগেই লগেই সুন্দৰ এক মানৱ শিশু প্ৰসৱ কৰিলা। সেই হৰিণজনীয়ে সুন্দৰ এক মানৱ শিশু। এতিয়া চাওকচোন, সেই হৰিণটোৱে এটি মানৱ শিশু জন্ম দিলে। তাকো দেখি মুনিগণে আচৰিত ইটোই সিটোই লগ লাগি হৰিণটোৱে বাৰু এটি শিশু জন্ম দিয়া নাই নাই। আৰু ভাইহঁতৈ সেই হৰিণটোৱে দেখোন এটি মানৱ শিশু জন্ম দিছে। ভাইহঁত শিশু একেবাৰে আচৰিত শিশু জন্ম পাই লগ কৰি আছে। ভাইহঁতৈ আৰু মই কি দেখিছো জানা, এই শিশুটোৱে জন্ম পোৱাৰ পিছতেই কেনেকৈ কান্দিছে জানা ভাইহঁত? কান্দি বেলা আৰু সেই আশ্ৰমৰ বুলি সকলে কি দেখিছিলে? ভাইহঁত দেখি সকলোৱে আচৰিত হৈলা। হৰিণজনীয়ে বাৰু এইটো সঁচাকৈ মানৱ শিশু জন্ম দিছে নে? দিছে ভাইহঁত। ভাইহঁত